আজি আপোনালোকক মই মোৰ ব্লগটোত দেখুৱাম শিৱসাগৰৰ পৰা গুৱাহাটীলৈকে বাছত যোৱা মোৰ জাৰ্ণিটো। বাছখনৰ নাম শতাব্দী বাছ। তো ভিতৰৰ ইণ্টেৰিয়ৰটো চাওক কিমান ধুনীয়া। এনেকৈ কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেৰে গৈ আছোঁ। আহি পালোঁ জখলাবন্ধা, ভাত খাই ল'লোঁ আৰু তাৰপিছত আকৌ গৈ আছোঁ গুৱাহাটী ISBT লৈকে। তো ফাইনেলি আহি পালোঁ গুৱাহাটী ISBT। প্ৰায় 3 মাহৰ মূৰত ঘৰ যাম বুলি ৰাতিপুৱা 4:30 মানতে উঠিলোঁ। বৰষুণ দি আছে, টোপোলাকেইটা লৈ এনেকৈ খোজকাঢ়ি গৈ আছোঁ আৰু ৰাস্তাটো চাওকচোন কিমান বেয়া হৈ আছে, বোকা বোকা হৈ গৈছে। তো উপায় নাই, এনেকৈ খোজকাঢ়ি যাবই লাগিব। তো গৈ আছোঁ, বেছি দূৰ নাই বাৰু, আৰু অলপমান দূৰ আছে। আৰু এই ৰাস্তাটো চাওক কেনেকৈ যাম ভাবি আছোঁ, কিন্তু উপায় নাই, এনেকৈ যাবই লাগিব। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা আছে তেনেহ'লে ধন্যবাদ। থামনেলখিনি গম পাইছে, গৈ আছোঁ 3 মাহৰ মূৰত ঘৰলৈকে বুলি। তো চাওক মই কি ধুনীয়া এটা ঠাইত আছোঁ, এটা মথাউৰি হয় আৰু ইয়াতে আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আৰু এইটো চাওক মথাউৰি ৰাস্তাটো কেনেকৈ কি কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। গৈ আছোঁ বাছত, শতাব্দী বাছখনত। 9টা বজাত আছে, এতিয়া 8টা বাজি গ'ল। ব'লক আজি ভ্লগটো ষ্টাৰ্ট কৰোঁ। বৰষুণ দি আছে, ভিজি ভিডিঅ'টো বনাই আছোঁ আৰু পৰিৱেশটো দেখুৱালৈ এই ৰাস্তাটোৰ পৰা এই ৰাস্তাটোলৈকে। আমাৰ এইটো মানে এইখন ইনষ্টিটিউট, এইটো কি কেঞ্চাৰ ইনষ্টিটিউট হয়। তাৰে এই যিটো এই দেখিছে, মই দেখুৱাব পৰা নাই মোবাইলটো, এইখিনিতে দেখিছে, মানে অলপমান সিফালে চলি আছে আমাৰ ছাইডটো, তাতে কেঞ্চাৰ হস্পিটেল। তো এতিয়া যাব ওলাইছোঁ, বৰষুণে ভিজি আছোঁ। আহি আছে মানে মই যাম যোনখন আমাৰ অফিচৰ বুলেৰো গাড়ী এখন আছে। গাড়ীখন মই ৰাতিপুৱা 5:30 মানতে উঠিলোঁ। এতিয়া মানে যাবৰ কাৰণে ৰেডি। বৰষুণ দি থকা মানে ছাতি নাই, ৰেইনকোট আছে, পিন্ধিলে আৰু গাড়ীত উঠিব লাগিব, গৰমো লাগিব, সেইকাৰণে মই সেই নকৰোঁ। ইয়াত অলপ ৰেষ্ট লৈছোঁ। এইখন দোকান হয়, তো গাড়ীখন আহিব, তাৰপিছত যাম আৰু। এনেকৈয়ে আমাৰ অফিচৰ বুলেৰো গাড়ীখনতে যাম শিৱসাগৰ টাউনলৈকে বুলি। আৰু চাওকচোন বৰষুণ যোৱাৰ বাবে হাইৱেটো কিমান ধুনীয়া হৈ আছে। তো এনেকৈয়ে ফাইনেলি পাই গ'লোঁ শিৱসাগৰ টাউন। আহি পালোঁ শিৱসাগৰৰ চাৰিআলিটো। তো আৰু কিছু দূৰ যোৱাৰ পিছত পাই যাম ASTC বাছ ষ্টেণ্ড। ফাইনেলি নামিলোঁ শিৱসাগৰৰ ASTC বাছ ষ্টেণ্ডত। তো টাইম আছে, মই এতিয়া বাছ ষ্টেণ্ডৰ অফিচত গৈ অলপ টাইম ৰেষ্ট ল'ম, কিবাকিবি লৈ ল'লোঁ। তো ইয়াতে প্ৰায় 1 ঘণ্টামান বহিবই লাগিব, 1 ঘণ্টামান টাইম আছে। বহি আছোঁ, তাৰপিছত টাইম হৈ গ'ল, মোৰ লাগেজখিনি লৈ গৈ আছোঁ বাছখনত বহিম বুলি। মই বাছখন এবাৰ দেখুৱাই দিছোঁ, আপোনালোকে চাওক। আপোনালোকে জানেই শতাব্দী বাছ নাইট ছুপাৰ বহুত ফেমাছ হয়। ভিতৰত আহিলোঁ, মানুহ নায়ে, মানে অহা নাই আৰু মই বহুত জল্দি আহি গ'লোঁ। আৰু ভিতৰৰ ইণ্টেৰিয়ৰটো চাওকচোন কি ধুনীয়া। মই প্ৰায় বাছখনত 20-আধা ঘণ্টামান আগতে বহিলোঁ। মানুহ আহি পোৱা নাই, ফুল হ'ব। তো আগত 2জনমান আছে, মই আৰু সেই আৰু। তো পেচেঞ্জাৰ ফুল হৈ গ'ল। যাব ওলালোঁ শিৱসাগৰৰ ASTC বাছ ষ্টেণ্ডৰ পৰা গুৱাহাটী ISBT লৈকে বুলি। যোৰহাট আহি পালোঁ, চাওক যোৰহাটৰ পৰিৱেশ। আৰু ভোক লগাৰ বাবে বুট বিস্কুট এনেকৈ কিবাকিবি খাই ল'লোঁ। যিহেতু ৰাতিপুৱা ঘৰ যোৱাৰ এক্সাইটমেণ্টতে একো খোৱা নাই, যিহেতু 3 মাহৰ মূৰত গৈ আছোঁ। ভালে লাগিছে নাইট ছুপাৰ বাছখনত জাৰ্ণি কৰি। আৰু অনলাইনত দেখুওৱা মতে 1:15 জখলাবন্ধাৰ সঞ্জীৱনী হোটেলত ৰখাব লাঞ্চৰ বাবে, কিবা খাই ল'ব লাগিব। আৰু আহি মানে কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাজেৰে গৈ আছোঁ। সঁচাই বহুত ভাল লাগিছে, যিহেতু মই ফাৰ্ষ্ট আহোঁতে স্কুটি লৈ আহিছিলোঁ। স্কুটি লৈ মই ক্ৰছ কৰিছোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক এতিয়া বাছেৰে। সঁচাই ভাল লগা এটা অভিজ্ঞতা।
তো গাইছ আহি ফাইনেলি পাই গ'লোঁ জখলাবন্ধা অনলাইনত টাইমমতে 1:15 মানে আহি পাব লাগিছিল মানে অনলাইনত টাইমমতে দেখুৱাই নহয় কিন্তু 1:30 বজাত আহি পেলাই অলপমান মানে ইফাল সিফাল হয়ে আৰু তো এতিয়া ধুনীয়াকৈ কিবা এটা খাই লৈ হোটেলত ভাতে খাম তো আহি খুবেই মানে কি আৰু বাছ জাৰ্ণিটো বহুত দিনৰ মূৰত কৰিলোঁ জাৰ্ণিটো কৰি খুবেই ভাল লাগিছে তো এতিয়া জখলাবন্ধাৰ পৰা এনেকৈ গৈ 5:15 দিছে টাইম 5:30মান বাজিব আই থিংক ঘৰ পাওঁতে 7:08মান বাজিব আৰু যাব লাগিব নহয় হাজোলৈকে তো এতিয়া জখলাবন্ধাত আছোঁ কিবা এটা খাই লওঁ আৰু কি হ'ল গাড়ীত আহি থাকোঁতে মই কৈ আহিব পৰা নাই কাৰণ বেলেগ মানুহ থাকে ন এনেকৈ ভিডিঅ' বনাবৰ কাৰণে ভালো নালাগে তো এতিয়া জখলাবন্ধাত আছোঁ চাওক জখলাবন্ধা টাউন এই বাছখন তাতে ৰখিছে মই অলপ আগলৈ আহিলোঁ ভিডিঅ' বনাবৰ কাৰণে তো এতিয়া তালৈকে বাছ ষ্টেণ্ডলৈকে গৈ আছোঁ য'ত মানে হোটেলবোৰৰ কাষতে ৰখে তো আপোনালোকে জানেই যে জখলাবন্ধাত মানে আপোনালোকে আপাৰ আছামৰ পিনে বাছত ট্ৰেভেল কৰিলে জখলাবন্ধাত ৰখি তাতে মানে খোৱা লোৱা কৰিব পাৰে আৰু এতিয়া মই খাম ভেজ থালি আৰু লগতে এক্সট্ৰাকৈ এটা অমলেট তো খাই লওঁ যিহেতু ৰাতিপুৱা একোৱে খোৱা নাই তো এনেকৈ খোৱা হৈ গ'ল মোৰ এইখনেই হ'ল সঞ্জীৱনী হোটেল জখলাবন্ধাৰ বহুত ফেমাছ হয় আৰু বাছখন এবাৰ দেখুৱাই দিছোঁ তো গাইজ খানা খোৱা হৈ গ'ল জখলাবন্ধাত আমলেট আৰু ভেজ থালি খালোঁ আহি পাই গ'লোঁ জাগিৰোডৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্কই আছে কাৰণ মই ইয়াত 4 বছৰ থাকি গৈছোঁ BSc ডিগ্ৰী কৰা তো গেটটো পাৰ হ'লোঁ জাগিৰোড কলেজৰ বহুত মিছ কৰোঁ আৰু এইখিনি ঠাইৰ লগত মোৰ বহুত এটা ভাল সম্পৰ্ক থকা বুলিয়ে ক'ম কাৰণ কেতিয়াবা মা আহিলে বা ঘৰৰ কোনোবা আহিলে ইয়াতে লগ কৰি মাহঁতে গুচি যায় বা মই ৰুমলৈকে যাওঁ আৰু ইয়াতে মই প্ৰায়ভাগ সময় চিল কৰোঁ মানে ফুৰোঁ কি ক'ম আৰু জীৱনটো এনেকুৱাই চব মুহূৰ্তই ধৰি ৰাখিব নোৱাৰোঁ মানে মুহূৰ্তবোৰ ধৰি ৰাখিব নোৱাৰোঁ কিন্তু তাৰ মেমৰিজবোৰ থাকিয়ে যায় আৰু এনেকৈ আহি পাই গ'লোঁ খানাপাৰা আৰু কিছু সময় যোৱাৰ পিছতে পাই যাম গুৱাহাটী ISBT ফাইনেলি মোৰ ডেষ্টিনেশ্যন আজিৰ মানে ভিডিঅ'টোৰ বা মোৰ ISBT গুৱাহাটী আহি পালোঁ মেইন গেটটোৰ পৰা সোমালোঁ ফাইনেলি আহি পালোঁ ISBT গুৱাহাটী অনলাইন মানে কিটো বুকিঙৰ টাইমমতে আছিল 5:15 মানে এইটো সময়ত এতিয়া বাজিল 5:30 গধূলি তো 15 মিনিট লেট হ'লে একো নাই বাৰু এইখিনি হৈ যায় অলপ মানে অলপমানতো সেনেকুৱা হ'বই তো ISBTত আছোঁ নামিলোঁ এইমাত্ৰ জাষ্ট মানে বাছখনৰ পৰা নামিলোঁ তো অলপমান কিবা কৰিব লগা আছে ইয়াতে মোৰ অলপ কাম আছে কামখিনি কৰি মই ডাইৰেক্ট ঘৰলৈকে যাম তো এয়া ISBTত আছোঁ এতিয়া মই এনেকৈ যাব লাগিব বাছখনত জাৰ্ণি কৰি ভালেই লাগিছে বহুত দিনৰ মূৰত বাছত এনেকৈ জাৰ্ণি কৰিলোঁ এনেই ট্ৰেইনতে অহা যোৱা হয় বা স্কুটিখনে লৈ অহা যোৱা কৰোঁ তো 8-9 ঘণ্টা মানে সেই কৰিলোঁ আহিলোঁ ভালে লাগিছে অলপমান বৰিং লাগিছে বাৰু লাগিব ট্ৰেইনত হ'লে খোজকাঢ়িব পাৰি কিন্তু বাছত নোৱাৰি তো একো নাই তো এনেকৈ অহা যোৱাটো কৰিয়ে থাকিব লাগিব তো গাইজ এতিয়া মই যাম হাজোলৈকে মানে বাছত বা যিকোনো গাড়ীত য'ত পাওঁ যদি হাজোলৈকে ডাইৰেক্ট গাড়ী নাপাওঁ তেনেহ'লে জালুকবাৰীলৈকে যাব লাগিব জালুকবাৰীৰ পৰা আকৌ হাজো তো বাছ বা ট্ৰেভেলাৰ এনেকৈ পালে বাছত গ'লে ভাল আৰু বেছি কষ্ট নহয় তো মই ISBTৰ পৰা আহিলোঁ এতিয়া চাওঁ আৰু বাছ পালে বাছত যাম বাকী সেই মেজিকত গ'লে অলপ কষ্ট হয় বাৰু বা ট্ৰেভেলাৰ চাই লওঁ তো এতিয়া ধুনীয়াকৈ যাওঁ তাড়াতাড়ি যাওঁ যিহেতু ৰাতি হ'বই আৰু ISBT গুৱাহাটীৰ পৰা জালুকবাৰীলৈকে এখন বাছ পালোঁ STC বাছ AC বাছ সেইখনতে গ'লোঁ তাৰপিছত আকৌ জালুকবাৰীৰ পৰা হাজোলৈকে
আকৌ এখন STC পালোঁ, ফাইনেলি পাই গ'লোঁ হাজো টাউন। তো এতিয়া ঘৰলৈকে বেটাৰী ৰিক্সা এখনত গৈ আছোঁ। তো গাইজ আজিলৈ মোৰ ভ্লগটো ইমানেই। যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। জাৰ্ণিটো কৰি খুবেই ভাল লাগিল। তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই।